কোনেও নাপায় সেই ফিলিংছটোৰ পৰা আজি ভাৰতীয় জনতা পাৰ্টিয়ে কাম গ্ৰ' মোৰ ফুডৰ নামত কংগ্ৰেছে মৈমনসিঙীয়া মিয়া আনি সংস্থাপিত কৰাৰ ফলতেই অস্তিত্ব বিপন্ন হৈছিলে। তাৰ কাৰণে ৬টা বছৰ অসমে আন্দোলন কৰিছিলে। তাৰ কাৰণে ৮৬০জন লোকে নিজৰ জীৱন জলাঞ্জলি দিছিলে। হাজাৰ হাজাৰ বোৱাৰী জীয়ৰী ধৰ্ষিত হ'ব লগা হৈছিল। সেইসকল ব্যক্তিৰ আগ্ৰাসনে এদিন যে খিলঞ্জীয়া জাতি জনগোষ্ঠী সমূহৰ অস্তিত্ব বিপন্ন কৰিব সেই অনুমান তেতিয়াই কৰিছিল। কিন্তু এতিয়াও সেইসকলৰ আগ্ৰাসন অব্যাহত আছে। গতিকে তেওঁলোকৰ আগ্ৰাসন তীব্ৰভাৱে বাধা দিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি বদ্ধপৰিকৰ। তাৰ কাৰণে আমি কাম কৰিম আৰু সেইকাৰণে আমাৰ এই পদক্ষেপত সকলো দল সংগঠন আকৰ্ষিত হৈছে। কেৱল আছুৱে নহয়, আজি জাতীয় পৰিষদৰ বহু লোক আহিছে, ৰাইজৰ দলৰ বহু লোক আহিছে। তেওঁলোকে ব্যক্ত কৰিছে যে কংগ্ৰেছৰ নেগুৰত ধৰি তেওঁলোকে যি বিবাদ স্বপ্ন দেখিছে চৰকাৰ গঠন কৰাৰ, আৰু যি কংগ্ৰেছে মৈমনসিঙীয়া মিয়াক সংস্থাপিত কৰি তেওঁলোকৰ হৈ ওকালতি কৰা আৰু সেইসকল লোকক আদৰি লোৱাৰ যি প্ৰৱণতা এই দলসমূহৰ দেখিছে, তাৰ প্ৰতি বীতশ্ৰদ্ধ হৈ আজি এনেধৰণে শ শ লোক আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আৰু আমাৰ স্পষ্ট কথা যে আমাৰ অস্তিত্ব প্ৰতি প্ৰশ্ন ভাবুকি সৃষ্টি কৰা সেইসকল লোকক আমি সৰ্বশক্তিৰে আমি প্ৰতিহত কৰিম খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ পক্ষত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। সন্তান জন্ম হ'ব নোৱাৰে সেই প্ৰেৰণা যাতে কোনেও নাপায় সেই ফিলিংছটোৰ পৰা আজি ভাৰতীয় জনতা পাৰ্টিয়ে কাম গ্ৰ' মোৰ ফুডৰ নামত কংগ্ৰেছে মৈমনসিঙীয়া মিয়া আনি সংস্থাপিত কৰাৰ ফলতেই অস্তিত্ব বিপন্ন হৈছিলে। তাৰ কাৰণে ৬টা বছৰ অসমে আন্দোলন কৰিছিলে। তাৰ কাৰণে ৮৬০জন লোকে নিজৰ জীৱন জলাঞ্জলি দিছিলে। হাজাৰ হাজাৰ বোৱাৰী জীয়ৰী ধৰ্ষিত হ'ব লগা হৈছিল। সেইসকল ব্যক্তিৰ আগ্ৰাসনে এদিন যে খিলঞ্জীয়া জাতি জনগোষ্ঠী সমূহৰ অস্তিত্ব বিপন্ন কৰিব সেই অনুমান তেতিয়াই কৰিছিল। কিন্তু এতিয়াও সেইসকলৰ আগ্ৰাসন অব্যাহত আছে। গতিকে তেওঁলোকৰ আগ্ৰাসন তীব্ৰভাৱে বাধা দিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি বদ্ধপৰিকৰ। তাৰ কাৰণে আমি কাম কৰিম আৰু সেইকাৰণে আমাৰ এই পদক্ষেপত সকলো দল সংগঠন আকৰ্ষিত হৈছে। কেৱল আছুৱে নহয়, আজি জাতীয় পৰিষদৰ বহু লোক আহিছে, ৰাইজৰ দলৰ বহু লোক আহিছে। তেওঁলোকে ব্যক্ত কৰিছে যে কংগ্ৰেছৰ নেগুৰত ধৰি তেওঁলোকে যি বিবাদ স্বপ্ন দেখিছে চৰকাৰ গঠন কৰাৰ, আৰু যি কংগ্ৰেছে মৈমনসিঙীয়া মিয়াক সংস্থাপিত কৰি তেওঁলোকৰ হৈ ওকালতি কৰা আৰু সেইসকল লোকক আদৰি লোৱাৰ যি প্ৰৱণতা এই দলসমূহৰ দেখিছে, তাৰ প্ৰতি বীতশ্ৰদ্ধ হৈ আজি এনেধৰণে শ শ লোক আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আৰু আমাৰ স্পষ্ট কথা যে আমাৰ অস্তিত্ব প্ৰতি প্ৰশ্ন ভাবুকি সৃষ্টি কৰা সেইসকল লোকক আমি সৰ্বশক্তিৰে আমি প্ৰতিহত কৰিম খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ পক্ষত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।